চাপুৰৰ বহলপুৰত অসম গণ পৰিষদ দলৰ দলীয় সভাৰ জৰিয়তে অগপ দলৰ বহলপুৰ আঞ্চলিক সমিতি গঠন 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলৰ ব্যাপক তৎপৰতা 10 নং বিলাসীপাৰা সমষ্টিত অগপ দলৰ দলীয় ভেটিক শক্তিশালী কৰিবলৈ এটাৰ পাছত আনটো আঞ্চলিক সমিতি গঠন বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ নেতৃত্বত চলিছে এই তৎপৰতা বিগত দুটা বিধানসভা নিৰ্বাচনত অগপ দলে মিত্ৰতাৰ বাবে বিজেপিক এৰি দিছিল বিলাসীপাৰা সমষ্টিক কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অগপ দলে পুনৰ সক্ৰিয়ভাৱে দলীয় কাম-কাজ আৰম্ভ কৰিছে বিলাসীপাৰা সমষ্টিত প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ লগতে দলীয় নেতা কৰ্মীৰ দাবী দলে এবাৰ বিলাসীপাৰা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী দিব লাগিব ধুবুৰী জিলাৰ 5খন সমষ্টিৰ ভিতৰত 2খন সমষ্টি বিজেপি আৰু এজিপিৰ জয়লাভ কৰাটো প্ৰায় নিশ্চিত এখন গোলকগঞ্জ সমষ্টি আনখন সমষ্টি হৈছে বিলাসীপাৰা যেহেতু গোলকগঞ্জ সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব দিয়াটো এক প্ৰকাৰ নিশ্চিত সেয়েহে বিলাসীপাৰা সমষ্টিত অগপ দলে প্ৰাৰ্থিত্ব বিচাৰিব আজি আমাৰ বহলপুৰ আঞ্চলিকখন নতুন কৰি গঠন কৰাৰ কাৰণে আমি প্ৰক্ৰিয়া হাতত লৈছোঁ আৰু আজি সভাত প্ৰায় 100 জন মান আমাৰ কৰ্মী উপস্থিত আছিল আৰু আমি বহলপুৰ আঞ্চলিক কমিটিখন আমি সুস্থভাৱে সুন্দৰ কমিটি বনাইছোঁ এজিপি যাতে অহা দিনবোৰত আমি এই অঞ্চলত আমি অসম গণ পৰিষদৰ কাম কৰি যাব পাৰোঁ আৰু দলটোত সঠিক ৰাস্তাত আমি লৈ যাব পাৰোঁ আৰু সঠিকভাৱে কাম কৰি দলটোৰ যাতে প্ৰাৰ্থী আমি ইয়াত দিব পাৰোঁ আৰু জিকাব পাৰোঁ তাৰ কাৰণে আজি প্ৰক্ৰিয়া হাতত লোৱা হৈছে কথাটো হৈছে আমাৰ যিটো দাবী সেইটো থাকিব আৰু নিশ্চয় আমি যি আধাৰত বিচাৰিছোঁ তাৰ যুক্তি আছে কাৰণ ধুবুৰী ডিষ্ট্ৰিক্টত দুখনে সমষ্টি আছে য'ত এজিপি বিজেপি জিকাৰ সম্ভাৱনা আছে গোলকগঞ্জ যিহেতু বিজেপি লোৱাটো খাটাং সেইকাৰণে বিলাসীপাৰাটো অসম গণ পৰিষদ দিয়াৰ কাৰণে আমাৰ দাবী থাকিব হয় অসম গণ পৰিষদ যদি প্ৰাৰ্থী দিয়া হয় জিকাৰ সম্ভাৱনা আছে মই নহয় দাবীদাৰ বহুত হ'ব কিন্তু আমাৰ দ্বিমত নাই মোৰ বাহিৰে যদি আৰু দিয়ে দাবীদাৰ মোৰ দ্বিমত নহ'ব পাওক খেলিব লাগে কাৰণ মই 3বাৰ বিধায়ক হোৱাৰ পাছত অসমৰ ৰাজনীতিত মোৰ হেৰাব লগা একো নাই পাব লগা একো নাই সেইকাৰণে মই MLA হোৱাৰ কাৰণে লালায়িত নহওঁ আমাৰ এইটো দাবী আছে থাকিবই আমাৰ দাবী আছে অসম গণ পৰিষদ দলক সেইটো দিব লাগে এইটো আমাৰ দাবী থাকিল আৰু আমি নিশ্চয় এইটো যুক্তিৰ আধাৰত আমি বিচাৰিম আজি বহলপুৰত আমাৰ আঞ্চলিকখন পুনৰ গঠন হ'ল এইখন নতুন নহয় কাৰণ আমাৰ সাংগঠনিক ভিত্তিত যিহেতু আমাৰ জিপিবিলাক আমাৰ ডেলিমিনেশ্যন হোৱাৰ পিছত জিপি ভিত্তিত আমাৰ আঞ্চলিক সমিতি হয় সেই ভিত্তিত বহলপুৰত আমি কমিটিখন নতুনকৈ আমি গঠন কৰিলোঁ আৰু অহা দিনত আমি আমাৰ দলৰ অহা 26ৰ নিৰ্বাচনত আমি কেণ্ডিডেট ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আমাৰ 26ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ তৰফৰ পৰা আমাৰ কেণ্ডিডেট যাতে আমাক দিয়ে তাৰ কাৰণে আমি দাবী জনাই সেই হিচাপে সাংগঠনিক দিশটোত আমি কাম কাজ ইতিমধ্যে আগবঢ়াই ৰাখিছোঁ আৰু ইতিমধ্যে যিখিনি আমি সঁহাৰি পাইছোঁ প্ৰতিখন অঞ্চলত কাৰণ ই আমাৰ দুৰ্গ স্বৰূপ আছিল এই আমাৰ বিলাসীপাৰা সমষ্টিখন আৰু এতিয়া আমাৰ বিলাসীপাৰাত নতুনকৈ 5খন 6খন মান জিপি এখন টাউন কমিটি ইতিমধ্যে আমাৰ ইয়াত সন্নিৱিষ্ট হৈছে আমাৰ যিটো আমাৰ সাংগঠনিক দিশ আগতকৈ মজবুত হৈছে আৰু আমি আগৰ আমাৰ প্ৰাক্তন বিধায়কে কোৱাৰ দৰে যদি আমাক বিজেপিৰ কেণ্ডিডেট আমাক ইয়াত দিয়ে আমাক যদি এজিপিক এৰি দিয়ে আমি নিৰ্ঘাত আজিৰ দিনত আমি 100% চিয়'ৰ যে এইখন সমষ্টিৰ পৰা আমাৰ এজিপিৰ কেণ্ডিডেট জিকাটো একদম খাটাং এই চূড়ান্ত সিদ্ধান্ত ৰাইজেও ইতিমধ্যে আমাক এই সম্পৰ্কত কৈ আছে আৰু আমিও সেইমতে সাংগঠনিক দিশত কাম কাজ আগবঢ়াই গৈ আছোঁ ব্যুৰ' ৰিপৰ্ট NJ Media আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন
362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।